Hello friend, নমস্কাৰ and welcome to another new video. আশা কৰো ভালে আছে আৰু ADRE 2.0 গ্ৰেড 4 ৰ যি ভাইবা হবলগীয়া আছে 17 জুনৰ পৰা তাৰ বাবে নিজৰ প্ৰিপাৰেচনো ঠিকে থাকে চলাই আছে। এইটো ভিডিওত মই আপোনালোকৰ লগত মেইনলি দুইটা টপিক আলোচনা কৰিম। প্ৰথমটো হ'ল যে ওভাৰ কোৱালিফিকেশনক লৈ বহুত ষ্টুডেন্টে 2023 চনত এপ্লাই কৰাৰ পিছত এতিয়া 2025 লৈকে বহুতে হয়তো গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা আন ফিল্ডত কোৱালিফিকেশনটো বঢ়াই লৈছে। আমি জানো যে গ্ৰেড 4 ৰ পোষ্ট খমৰ বাবে ম্যাক্সিমাম কোৱালিফিকেশন আছিল হায়াৰ সেকেন্ডাৰী। তেওঁলোকে এতিয়া ভাবি আছে যে আমি যদি আন্ডাৰটেকিং খনত সাইন কৰো বা ইন্টাৰভিউত এপিয়াৰ হও আমাৰ কিবা প্ৰবলেম হ'ব নেকি কি হ'ব পাৰে ৰিজেক্ট কৰিব নেকি পুলিশ কেছ হ'ব নেকি তেনেকা ধৰণৰ বহুত আহি আছে। এখিনি আলোচনা কৰিম উইথ প্ৰুফ যে একো হ'ব নে কিবা নহব পাৰে। এইখিনি কথা বাৰু আলোচনা কৰিম। তাৰ লগতে বহুতো এক্সপেৰিয়েন্টে কমেন্ট কৰিছে বহুকেজনে কমেন্ট কৰিছে যে তেওঁলোকে হেনেকি এডমিট কাৰ্ডখন এতিয়াও ডাউনলোড কৰিব পৰা নাই। তো প্ৰথমত এই সৰু প্ৰবলেমটো সলভ কৰি লও যে এডমিট কাৰ্ড কেনেদৰে ডাউনলোড কৰিব পাৰি দেন আমি উইথ প্ৰুফ আলোচনা কৰিম যে ওভাৰ কোৱালিফিকেশনৰ সৈতে আমি গ্ৰেড 4 ৰ পোষ্ট খমত এপিয়াৰ হ'ব পাৰিম নে নোৱাৰিম। তো চাও এডমিট কাৰ্ডখন যদি পিডিএফ ফৰমেটত ডাউনলোড কৰিব বিচাৰে নিজৰ ক্ৰোম ব্ৰাউজাৰখনত সেবা বুলি টাইপ কৰিব ঠিক আছে। সেবা টাইপ কৰাৰ পিছত সেবাৰ এই অফিশিয়াল ওয়েবসাইটখন আপুনি চাই পাব তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপুনি অফিশিয়াল ওয়েবসাইটৰ যেটো ইন্টাৰফেস হেয়া আপুনি তেনে ধৰণৰ চাই পাব। ইয়াত চাওক স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাস 4 বুলি দিয়া আছে। ক্লাস 3 ত ক্লিক নকৰিব ঠিক আছে কাৰণ আমি গ্ৰেড 4 ৰ এডমিট কাৰ্ড ডাউনলোড কৰিব বিচাৰিছো। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইন্টাৰফেসখন তেনেকুৱা ধৰণৰ আহিব। তো প্ৰথম যেটো প্ৰবলেম ফেস কৰি আছে ইনভ্যালিড দেখুৱাইছে বহুতৰ যে ডাউনলোড হোৱা নাই। তো তাৰ 3-4টা প্ৰবলেম হ'ব পাৰে। প্ৰথম কথা হয়তো আপুনি কোৱালিফাই কৰাই নাই আৰু নহলে হয়তো ক্লাস 8 লেভেলৰ পোষ্টৰ কাৰণে কোৱালিফাই কৰিছে বেলেগ ঠাইত লিংক বিচাৰি আছে সেই কাৰণে হয়তো ইনভ্যালিড দেখাই আছে। তো প্ৰথম আপুনি ক্ৰস ভেৰিফাই কৰক যে আপুনি কোৱালিফাই হৈছে না নাই। যদি কোৱালিফাই হৈছে কোনটো পোষ্টৰ বাবে কোৱালিফাই হৈছে ক্লাস 10 লেভেল ক্লাস 10 উইথ আইটিআই লেভেল এন্ড দেন আৰু এটা আছে ৰিড আপ টু 8 ক্লাস 8 লেভেলৰ যেটো পোষ্টৰ বাবে আপুনি কোৱালিফাই কৰিছে ইয়াত তিনিটা পোষ্টৰ বাবে কিন্তু এডমিট কাৰ্ডৰ লিংক বেলেগ কে দিয়া আছে। আপুনি যদি ক্লাস 8 লেভেলৰ পোষ্টৰ বাবে কোৱালিফাই কৰে আৰু ক্লাস 10 লেভেলৰ এডমিট ডাউনলোড কৰিব বিচাৰে তেনে হলেটো ইনভ্যালিড দেখাবই নহয় নে। প্ৰথমটো হল প্লেন ক্লাস 10 বা ইকুইভ্যালেন্ট এক্সামিনেশন। দ্বিতীয় লিংকটো যেটো দিয়া আছে হেয়া হল আইটিআই সকলৰ বাবে আৰু যেটো থাৰ্ড লিংক দিয়া আছে হেয়া হল ক্লাস 8 লেভেলৰ বাবে। এখিনি ঠাইত আপুনি ক্লিয়াৰ হোক আৰু ৰিজাল্টটো ভালকে চাই লওক এন্ড দেন এখিনি লিংক যেতিয়া ক্লিয়াৰ কৰিব যেটো আপুনি কোৱালিফাই কৰিছে এনেকা ধৰণৰ এটা ইন্টাৰফেস পাব। তাত এপ্লিকেশন নাম্বাৰটো দিব ঠিক আছে ৰোল নাম্বাৰখন নিদিব। এপ্লিকেশন নাম্বাৰ দিয়াৰ পিছত পাসপোৰ্টটো টাইপ কৰি ক্লিক কৰিব দ্যাটস ইট আহি যাব। বাকিখিনি পিডিএফত কেনেকা ডাউনলোড কৰিব পাৰি তাৰ বাবে মই লিংক বা ভিডিও অলৰেডি আন এটা বনাই থৈছো। যদি পাসপোৰ্ট পাহৰি গৈছে তথাপি নো টেনশন আপুনি ফৰগট পাসপোৰ্ট মাৰি দিও বাট যেটো পোষ্টৰ বাবে আপুনি কোৱালিফাই হৈছে সেই পোষ্টৰ এডমিট কাৰ্ডখনে ডাউনলোড কৰক বেলেগ ঠাইত গলে ইনভ্যালিড দেখাব ঠিক আছে। হয়তো ক্লিয়াৰ হৈছে ইয়াত তিনটা লিংক স্পেসিফাই কৰি দিয়া আছে ক্লাস 10 লেভেল আইটিআই সকলৰ বাবে আৰু ক্লাস 10 লেভেলৰ বাবে। তো এখিনি যদি আপুনি ভালকে চেক কৰে ইনভ্যালিড দেখুৱাৰ কোনো কাৰণ নাই। এতিয়া বলক আমি আলোচনা কৰো ওভাৰ কোৱালিফাইড ব্যক্তি সকলক লৈ। সাক ওভাৰ কোৱালিফিকেশন দুই ধৰণৰ থাকিব পাৰে। এজন ব্যক্তি যিজনে 2023 চনত যেতিয়া এডভাৰটাইজখন আহিছিল অক্টোবৰ মাহত তাৰ আগৰে পৰা গ্ৰেজুৱেট মানে 2023 বা 22 চনত গ্ৰেজুৱেট হৈছে কিন্তু নিজৰ কোৱালিফিকেশনটো লুকাইছে কিবা ধৰণে এক্সচেঞ্জ সাৰ্টিফিকেটত হেয়া আপডেট কৰা নাই। 2024 চনত ফেব্ৰুৱাৰী মাহত যেতিয়া নটিফিকেশন আহিছিল যে এক্সচেঞ্জ সাৰ্টিফিকেটখন আপডেট কৰা ম্যান্ডেটৰী তেতিয়াও সেই ব্যক্তিজনে কিবা কৰি আপডেট কৰা নাই। এনে ব্যক্তিয়ে কিন্তু খাৰি যাব নোৱাৰে তেওঁৰ কিন্তু কোনো বাছি যোৱাৰ ৰাস্তা নাই। আনহাতে যি সকল ব্যক্তিয়ে 2023 চনৰ পিছত 2024 চনত বা 2025 চনত গ্ৰেজুৱেট হৈছে তেওঁলোকে কিন্তু এইখন গ্ৰেড 4 ৰ পোষ্টৰ বাবে এপিয়াৰ হ'ব পাৰিব। কিন্তু আপুনি বিশ্বাস কিয় কৰিব হয় না নাই আপোনাক কি লাগে প্ৰুফ লাগে। প্ৰুফটো আপুনি চাওক মই এই 2023 চনৰ 27 অক্টোবৰ 2023 চনত যেটো নটিফিকেশন আহিছিল সেই নটিফিকেশনটো আপোনাক পঢ়ি শুনাই আছো ঠিক আছে। ইয়াত চাওক আপোনাক ক্লিয়াৰলি বোল্ড কৰি মেনশন কৰি দিয়া আছে এইখিনি মই পঢ়ি শুনাই আছো। The maximum eligibility qualification for all class 4 post shall be HSSLC মানে class 12 or equivalent examination pass and those who have educational qualification higher than this maximum eligibility educational qualification on the date of application shall not be eligible to apply for any of the post category of post mentioned above। মানে কি কৈছে যে যি সকল ব্যক্তিয়ে এপ্লাই কৰা ডেটলৈকে মানে
হায়াৰ ছেকেণ্ডেৰী পাছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰা ডেটলৈকে এপ্লাই কেতিয়া হৈছিলে নৱেম্বৰ মাহৰ 10 তাৰিখে মই যদি ভুল নহওঁ 2023 চনৰ নৱেম্বৰ মাহৰ 10 তাৰিখে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে তেতিয়ালৈকে কোনোবাই যদি গ্ৰেজুৱেশ্যন কৰা নাই তেওঁলোকে কিন্তু একো নহয় তেওঁলোকে গ্ৰেড 4 ৰ পোষ্টৰ বাবে এলিজিবল হয় আৰু যদি কোনোবাই বেয়া উপায়েৰে সেই নিজৰ কোৱালিফিকেশ্যনখিনি লুকাইছে আগৰ পৰাই গ্ৰেজুৱেট হোৱা তেওঁলোকে কিন্তু খাৰি যাব নোৱাৰে কাৰণ এক্সচেঞ্জ সাৰ্টিফিকেট আপডেট কৰাৰ সুযোগ দিছিলে তেওঁলোকে হয়তো তাতো কৰা নাই আৰু যিসকলে 2024 চনত গ্ৰেজুৱেট পাছ কৰিছে তেওঁলোকৰ একো এফেক্ট নপৰে তেওঁলোকে এইখন এক্সামত ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰিব ইভেন ইন্টাৰভিউ ভাল হলে জবও পাব কাৰণ ইয়াত ক্লিয়াৰলি মেনশ্যন কৰা আছে অন দ্য ডেট অফ এপ্লিকেশ্যন ডেটলৈকে আপোনাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব তাৰ তেতিয়ালৈকে যদি আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে দেন কিন্তু নহব হয় না বুজি পাইছে আই হোপ বুজি পাইছে আন্ডাৰটেকিংখন যদি আপুনি চাই আন্ডাৰটেকিংখনো মই ডাউনলোড কৰি ৰাখিছো আন্ডাৰটেকিংতো এইখিনি কথাই মেনশ্যন আছে বহুতে কৈছিলে যে আন্ডাৰটেকিংখন পঢ়াই শুনাব ঠিক আছে আন্ডাৰটেকিংখন ইয়াত আছে ৰ'ব মই দেখাই আছো আপোনাক এইখিনি আন্ডাৰটেকিং আছে এইখিনিতো কি লিখা আছে I do hereby declare that my maximum educational qualification is higher secondary or equivalent examination pass only as per prescribed maximum eligibility qualification plus for class 4 post advertised by SLRC 27 অক্টোবৰ এখিনি দি আছে চাওক যে 27 অক্টোবৰ 2023 চনৰ এডভাৰটাইজ অনুযায়ী মোৰ এডুকেশনাল কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস তো ইমান টেনশন লোৱাৰ একো নাই আপুনি যদি 2023 চনৰ এই যে 27 অক্টোবৰৰ পিছত গৈ আপুনি যদি গ্ৰেজুৱেট কৰিছে বা নিজৰ কোৱালিফিকেশনটো বঢ়াই লৈছে তো আই হোপ আপুনি এই দুখন প্ৰুফ চাইছে আৰু নিজৰ মনত সেই বিশ্বাসটো আহিছে যে আমাৰ একো নহব সো ডোন্ট ভেৰি একো নহব যদি আপুনি 2024 চনত বা 25 চনত নিজৰ কোৱালিফিকেশনটো বঢ়াই লৈছে বিন্দাস প্ৰিপাৰেচন কৰক আৰু ইন্টাৰভিউত এপিয়াৰ কৰক ফালি দিয়ক আৰু জবটো নিজৰ নামত কৰি লওক আই হোপ আপুনি বুজি পাইছে কথাখিনি তাত ক্লিয়াৰলি মেনশ্যন কৰা আছে আৰু যি কেইজন ব্যক্তিয়ে এইখিনি কথা মানা নাই বা নিজৰ কোৱালিফিকেশনটো লুকাইছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু প্ৰবলেম হ'ব পাৰে ইন ফিউচাৰ কিবা ষ্টেপ হ'ব কি নহব পুলিশ কেছ হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে কিন্তু যিসকল ব্যক্তিয়ে পৰৱৰ্তী সময়ত কোৱালিফিকেশনটো বঢ়াইছে তেওঁলোকৰ একো নহয় এইখিনি কথা মই আপোনালোকক ক'ব পাৰো এজ পাৰ দা গাইডলাইন এজ পাৰ দা নোটিফিকেশন এজ পাৰ দা ডকুমেন্টস উই হ্যাভ তো ডোন্ট ভেৰি প্ৰিপাৰেচন কৰি থাকক আৰু এডমিট কাৰ্ড কেনেদৰে ডাউনলোড কৰিব লাগে সেইখিনি কথা মই অলৰেডি আপোনাক বুজালোৱে ইয়াৰ পিছতো যদি কিবা প্ৰবলেম পাই কমেন্টত জনাব মই স্পেসিফিক ভিডিও লৈ আনাৰ চেষ্টা কৰিম আৰু যিসকল ব্যক্তিয়ে গ্ৰেড 3 ৰ বাবে প্ৰিপেয়াৰ কৰি আছে আপুনি যদি ফ্ৰীতে মক টেষ্টৰ কুৱেশ্যন পেপাৰ বিচাৰে দেন কমেন্টত জনাব মই হেয়াও প্ৰভাইড কৰাৰ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং টিল দা এন্ড যদি ভিডিওটো হেল্পফুল বুলি ফিল কৰিছে আপোনাৰ মনৰ যদি অলপো কনফিউজন দূৰ কৰিছে দেন সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব আৰু লাইক কৰি আমাক মোটিভেট কৰিব তেনে ধৰণৰ ভিডিও গোল লৈ আনাৰ বাবে থ্যাংক ইউ ফৰ ওয়াচিং টিল দা এন্ড ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা